ময়ো এই ঘটনাটো সমগ্ৰ অসমতে তোলপাৰ লগাকে পেপাৰে পত্ৰই লিখিব পাৰোঁ, টিভিত নিউজ কৰিব পাৰোঁ, কাৰণ মই এজন সাংবাদিক। কোনোবা ভাল ল'ৰা আহিলে মোক কোৱাৰ দৰে তাকো মিছাকৈ কথাবোৰ কৈ বিয়া হৈ গুচি যাবা। এনেও তুমি আৰু তোমালোকৰ ফেমিলিটো মিছা কথা কোৱাটো ভালেই। মই যিবোৰ কাম কৰিছোঁ সেইবোৰ একেবাৰে আইন বিৰোধী কাম। কেনেবাকৈ কথাবোৰ নিউজ হ'ব লাগিলে বৰ ডাঙৰ কথা হ'ব। এতিয়াৰে পৰা আমি সকলোৰে পৰাই বঞ্চিত হ'ব লাগিব। সেয়াই আমাৰ ভাগ্য। গতিকে মোৰ বিয়াৰ কথা ভাবিব নালাগে। মই বিয়া নহওঁ। এই সৰু কথাটোৰ কাৰণে ইমান কিয় টেনশ্যন লৈছে? আপুনি নিৰ্ভয় মনে কাম কৰি যাওক, একো কৰিব নোৱাৰে। দেউতা, এটা কাম কৰিব পাৰিলে কিন্তু সকলো ফালৰ পৰা আমাৰ প্ৰব্লেমবোৰ ছল্ভ হৈ যাব বুলি মই ভাবোঁ। কি? শুনাচোন। তেখেত আহিছে যেতিয়া সুবিধাটোৰ আমি সদব্যৱহাৰ কৰোঁ। নীৰৱক মাত। মাইনী, মই তোক মাতি আছোঁ। কি হ'ল ক? ক'ত গৈছিলি? ক'তো যোৱা নাই। মিছা কথা নকবি। তই কথাবোৰ তেনেকৈ কিয় কৈ আহিলি? তই জানই দেউতা থানাৰ পৰা আহিছে, মানুহজন এনেই ইমান টেনশ্যনত আছে। তই কি ভাবিছ? মই ফূৰ্তিত আছোঁ, আনন্দত আছোঁ। মই জানো, কিন্তু ঋষিক লগ পাই আহিলোঁ। ঋষি? সি কি ক'লে? কি ক'ব আৰু, যিখিনি ক'বলগীয়া আছিল সেইখিনিয়ে ক'লে। আজি সকলোকে চিনি পালোঁ। চব স্বাৰ্থপৰ। মোৰ আপোন কোনোৱেই নাই। মাইনী, মাইনী, নীৰৱ, ঘৰলৈ পুলিচ আহিছে। পুলিচ? অঁ, তোমাক বিচৰা শুনিছোঁ। ছাৰে তোমাক মাতি দিবলৈ ক'লে। কথাবোৰ এনেকুৱা অৱস্থা পাবগৈ বুলি ভবাই নাছিলোঁ। তুমি কিন্তু অদিতিক হেৰুৱাই বৰ ডাঙৰ ভুল কৰিব ওলাইছা। পুলিচ কিয় আহিছে সেইটো মই নাজানো, কিন্তু এতিয়াৰ পৰা কামবোৰ আবেগেৰে নকৰিবা। যি কৰা অলপ ভাবি চিন্তি কৰিবা। যোৱা, তোমাৰ কাৰণে ৰৈ আছে। কি? ঋষিয়ে তোক কথাবোৰ ইমান স্পষ্টকৈ কৈ দিলে? তইতো তাক বহুত বিশ্বাস কৰিছিলি। সি সেইখিনি বিশ্বাস তোক দিব নোৱাৰিলেনে? মানুহ ইমান স্বাৰ্থপৰ হ'ব নালাগে। এবাৰ মোৰ কথা বুজিবলৈ চেষ্টা কৰিব লাগিছিল। হ'ব দে, তই চিন্তা নকৰিবি। এদিন ঋষিয়ে তোক বুজি পাব। আৰু তোৰতো কোনো ভুল নাই, তই সত্যতে আছ। ভুল কৰিছে কেৱল ঋষিয়ে। সময়লৈ বাটচা, সময়ৰ আগতে একো কামেই নহয়। হ'ব বা, তই মোক সান্তনা দিব নালাগে। তই সান্তনা দিলে মোৰ জীৱনটো একো সলনি নহয়। সান্তনা নিদিয়াকৈ যিমান সলনি হ'বলগীয়া আছিল হ'ল। আচলতে এয়াই আমাৰ ভাগ্য। এতিয়ালৈ যি পাইছোঁ তোৰ কপালৰ জোৰতে পাইছোঁ। আৰু এতিয়াৰ পৰা তোৰ কপালখনকে ধিয়াই আমি আগবাঢ়ি যাম। তোৰ সুখ হ'লে আমাৰো সুখ, তোৰ দুখত দুখ। দেউতা, কোৱা। এখেতে তোক লগ পাবলৈ আহিছে। আপুনি কওকচোন। আপোনাৰ ওপৰত এটা থানাত কেছ ৰুজু কৰা হৈছে। মোৰ ওপৰত? ছাৰৰ লগত
মই আগৰ পৰাই ভাল আৰু আপুনি ছাৰৰ ল'ৰা বুলি জানো আপোনালোকৰ ওপৰত কেছ দিয়া বুলি শুনি মোৰ নিজৰে মনটো বৰ বেয়া লাগিছে ইতিমধ্যে থানাত কেছটো ৰেজিষ্টাৰ হৈছে হয়তো কিছু সময়ৰ পাছত মই ইয়ালৈ চমন লৈ আহিব লগা হ'ব ছাৰক মই বহুতবাৰ ফোনত ট্ৰাই কৰিছিলোঁ কিন্তু নাপালোঁ গতিকে মই নিজে আহিলোঁ কিন্তু কেছটো কি মোৰ ওপৰত কোনে এফআইআৰ দিছে সেইটো জানিলে আপুনি নিজে আচৰিত হ'ব কওকচোন আপোনাৰ ওপৰত কেছ দিয়া মানুহগৰাকী হ'ল আপোনাৰ সহধৰ্মিনী শ্ৰীমতী অদিতি বৰুৱা কি আপোনালোকৰ বিৰুদ্ধে এনেবোৰ কথা শুনি মই নিজে বৰ লাজ পাইছোঁ কথাবোৰৰ সোনকালে কিবা এটা গতি লগাওক নহ'লে আপোনালোকৰে বিপদ হ'ব কি কাৰণত কেছ দিছে ইয়াক অলপ ভালকৈ বুজাই কওকচোন এফআইআৰখনত লিখিছে আপুনি আৰু আপোনাৰ পৰিয়ালটিয়ে শ্ৰীমতী অদিতি বৰুৱাক যৌতুক দাবী কৰি বিয়া হোৱাৰ 5 দিনৰ পৰাই ঘৰ এৰি গুচি যোৱা পৰ্যন্ত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰি আহিছে যাৰ ফলস্বৰূপে অদিতি বৰুৱাই বহুবাৰ নিজকে শেষ কৰি দিবলৈ চেষ্টা কৰি বিফল হ'ল আজিৰ পৰা 2 দিনৰ আগত এদিন ৰাতি আপোনালোকে অদিতি বৰুৱাক মৃত্যু ভাবুকি দিয়া বুলিও এফআইআৰখনত লিখিছে কথাবোৰ কিমান দূৰ সঁচা নে মিছা মই সেইটো নাজানো কিন্তু কথাবোৰ প্ৰমাণ কৰিবলৈ তেওঁ নিজৰ দেহত আঘাতৰ চিন দেখুৱাইছে এজন আৰক্ষী বিষয়া হিচাপে মই আপোনালোকক কথাখিনি ক'ব খোজা নাই এজন আপোনালোকৰ ৱেল উইচাৰ হিচাপেহে কথাখিনি ক'ব বিচাৰিছোঁ এফআইআৰখন থানাত পৰিছে যেতিয়া কেছটোতো হ'বই বাৰু এতিয়া মই গৈ থাকোঁ কথাখিনি কি ভাবে মোক জনাব অদিতিয়ে এনেকৈ কেছ দিছে যিখন ঘৰত তোৰ দৰে এজনী ছোৱালী থাকিব সেইখন ঘৰৰ ছোৱালীক ল'ৰাই বদনামৰ ভয়ত বিয়া পাতিবলৈ নাহিবই ন আজি তোৰ কাৰণে মোৰো জীৱনটো শেষ হৈ গ'ল মাইনী নীৰৱ কেইদিনমানৰ বাবে ঘৰৰ পৰা আঁতৰি থাকক পৰিস্থিতি ঠাণ্ডা হ'লেই সি ঘৰলৈ উভতি আহিব পাৰিব নহ'লে নীৰৱক এৰেষ্ট কৰা বুলি সকলোতে প্ৰচাৰ হৈ যাব মাইনী তই মোক এনেকৈ কৈ দিলি আৰু কেনেকৈ ক'ব লাগে এই সকলোবোৰ তোৰ কাৰণে হোৱা নাই জানো হৈছে কিন্তু ইয়াতে মোৰ দুখ ক'ত সেইটো ক ভুলটো এইখিনিতেই হ'ল তই কথাবোৰ জানি শুনিও কোৱা নাছিলি মানুহক মিছা কথা কৈ আছিলি আনকি তই কথাবোৰ মোকো কোৱা নাছিলি তই কথাবোৰ অন্ততঃ মোক কোৱা হয় মই ঋষিক কথাবোৰ আগতীয়াকৈ জনাই থ'ব পাৰিলোহেঁতেন তেতিয়া হয়তো ঋষিয়ে মোক আজিৰ সমান বেয়া নাপালেহেঁতেন ঋষিৰ লগত মোৰ সম্পৰ্ক বিচ্ছেদ কৰাৰ প্ৰথম কাৰণ হলি তই ঋষিয়ে ভাবিছে মই কথাবোৰ জানি বুজিও তাক কোৱা নাই হা সম্পত্তিৰ আশাত তাক মই ইমান দিনে ভাল পাই আছো ঘৰখনত যদি এনেকুৱা পৰিস্থিতি হৈ আছে মোক আগতীয়াকৈ জনোৱা হয় মই আগ নাবাঢ়িলোহেঁতেন যিখন ঘৰত তোৰ দৰে এজনী ছোৱালী থাকিব
সেইখন ঘৰৰ ছোৱালীক ল'ৰাই বদনামৰ ভয়ত বিয়া পাতিবলৈ নাহিবই ন আজি তোৰ কাৰণে মোৰো জীৱনটো শেষ হৈ গ'ল মাইনী ইমান দিনে যিটোলৈকে ভয় কৰি আছিলোঁ এতিয়া সেইটোৱেই হ'বলৈ গৈ আছে বৰ লাজ পাইছোঁ আমাৰ দৰে মানুহে যৌতুক বিচাৰি বোৱাৰীজনীৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ কৰিব কি কাৰণত তেনে অভিযোগ পাব লগা হ'ল এতিয়া এইবোৰ কথা শুনিলে মানুহে আমাক কি বুলি ভাবিব ইমান নিজ প্ৰকৃতিৰ মানুহ আমি অন্তত নহয় মোৰ জীৱনকালত মই কিমানৰ ঘৰ সাজি দিছোঁ কিমানৰ সংসাৰ পাতি দিছোঁ কিমানক চাকৰি দিছোঁ অদিতিহঁতৰ ঘৰখনৰ অৱস্থা ভাল নহয় কাৰণে মই যৌতুক আনিবলৈকে মানা কৰিছিলোঁ তাৰ পিছতো অদিতি আৰু তাইৰ মাক দেউতাকে এনেকুৱা এটা অভিযোগ আনিব নালাগিছিল এতিয়া গম পালি সৰু মানুহক মূৰৰ ওপৰত তুলি ল'লে কি হয় আৰু এয়াই সিহঁতৰ আচল ৰূপ মই তোমাক ক্ষমা খুজিছোঁ দেউতা মোৰ কাৰণে তুমি বহুত লাজ পাব লগা হৈছে মই এতিয়া অদিতিক ফোন কৰি সুধিম কি কাৰণত তাই আমাৰ এই ঘৰখনক এনেকুৱা অভিযোগ দিলে আমিতো কাৰো সম্পত্তিৰ আশাত জীয়াই থকা নাই মাত্ৰ কেইটামান টকাৰ লোভত এইবোৰ কৰিছে কাইলৈ যদি কোৰ্টত কেছটো উঠে তেতিয়া আমাৰ সন্মানৰ খাতিৰত সিহঁতৰ মুখ বন্ধ কৰিবলৈ যাতে আমি সিহঁতক টকা দিওঁ ৰবা দেউতা মই এতিয়া অদিতিলৈ ফোন হ'ব দৰকাৰ নাই এইখিনি মোক কাটিছে এতিয়া আৰু মোৰ সন্মুখত ফোন কৰি মোক অপমান নকৰিবি জীৱনত যিমান অপমান পাব লগা আছিল তহঁতৰ পৰাই পালোঁ নীৰৱ তই আৰু ফোন কৰি থাকিব নালাগে এইবোৰ কেছত কি কৰিব লাগে সেয়া মই কৰিম দেউতা এতিয়া আমাৰ ঘৰখনৰ সন্মানৰ কথা ভাবি আমি বেলেগ এটা কাম কৰিব লাগিব নহ'লে আমাৰ ঘৰখনৰ মানুহে আৰু অপমান সহ্য কৰি থাকিবলগীয়া হ'ব পাৰে নীৰৱক কিছুদিনৰ বাবে ঘৰৰ পৰা বাহিৰলৈ পঠাই দিব লাগিব মই IC জনৰ লগত কথা পাতিছোঁ তেওঁলোকে থানাত কেছ দিছে যেতিয়া পুলিচে যিকোনো মুহূৰ্তত নীৰৱক এৰেষ্ট কৰিব পাৰে আৰু আমাৰ ঘৰ বাবে পুলিচে নীৰৱক আমাৰ ঘৰৰ পৰা উঠাই লৈ যাবলৈ সাহস কৰা নাই কিন্তু আমাৰ ঘৰলৈ পুলিচ নাহিব বুলি ভবাটো আমাৰ বাবে ভুল হ'ব নীৰৱ কেইদিনমানৰ বাবে ঘৰৰ পৰা আঁতৰি থাকক পৰিস্থিতি ঠাণ্ডা হ'লেই সি ঘৰলৈ উভতি আহিব পাৰিব নহ'লে নীৰৱক এৰেষ্ট কৰা বুলি সকলোতে প্ৰচাৰ হৈ যাব আৰু এইবোৰ নিউজ ওলালে মোৰ আহিবলগীয়া ইলেকশ্যনটোত প্ৰভাৱ পৰিব কথাবোৰ সকলো দিশৰ পৰা ভাবি চাইহে কৈছোঁ এতিয়াৰ পৰা আমি কামবোৰ কৰোঁতে দেউতাৰ কথা ভাবিও কৰিব লাগিব আৰু লগতে মোৰ পলিটিকেল কেৰিয়াৰৰ কথা ভাবিও কৰিব লাগিব তোমালোকৰ ভুলৰ কাৰণে মোৰ আজি এই অৱস্থা হৈছে নহ'লে মোক বেলেগে এনেকৈ ক'বলৈ সাহস নাপালে হয় বায়ে কৰা ভুলৰ শাস্তি মই কিয় পাবলগীয়া হৈছে মোৰ ভুল ক'ত কোৱা বায়েৰৰ লগত কেনেকৈ কথা ক'ব লাগে তই নাজানো মোৰ কথাখিনি তোমালোকৰ তিতা লাগিলেও মই সঁচা কথাই কৈছোঁ ভুল তোমালোকে কৰি থৈছা মা তোমালোকৰ ভুলৰ কাৰণে মোৰ আজি এই অৱস্থা হৈছে নহ'লে মোক বেলেগে এনেকৈ ক'বলৈ সাহস নাপালে হয় বায়ে কৰা ভুলৰ শাস্তি মই কিয় পাবলগীয়া হৈছে মোৰ ভুল ক'ত কোৱা যদি তোমালোকে মোৰ জীৱনটো এনেকুৱা হ'ব বুলি মোক কথাবোৰ কোৱাই নাছিলা নিজৰ ঘৰখন এৰি সোণাপুৰলৈ গুচি আহিছিলা তেন্তে মোক সৰুতে মাৰি নেপেলালা কিয় মোক সৰুতে মাৰি পেলোৱা হয় আজি মই ইমান কষ্ট নাপালো হয় মা
তাইৰ কথাত নধৰিবি মাজনী তাই গাত এতিয়া একো কথাই লগা নাই দেউতাৰ গোটেই ৰাতিটো থানাত থাকি ঘৰলৈ উভতি আহিছে আমি কিমান চিন্তাত আছো আৰু তাই সেই ঋষি বোলাটোৰ কথাহে চিন্তা কৰি আছে জীৱনটোৰ কথানো তাই কি বুজি পাব কওক মা কওক তাই সঁচা কথাই কৈছে একো ভুল কোৱা নাই এই সকলোবোৰ মোৰ কাৰণেই হৈ আছে এতিয়াই মৰি থকা হ'লে এইবোৰ নহ'লে হয় কিয় কৈছ তই কিয় এনেকৈ কৈছ কোনোবাই তোক কিবা ক'লো মই জানো কেতিয়াবা তোক কিবা কৈছো হা নাকান্দিবি মাজনী নাকান্দিবিচোন নাকান্দিবি বুজিছ দিগন্ত চিন্তাই চিন্তাই কি কৰিলে ভাল হ'ব মই একো ৱাদিহে পোৱা নাই কি কৰালে মই সিহঁতৰ কাৰণে আৰুনো কি কৰিম আপুনি আৰু একো কৰিব নালাগে এতিয়াৰ পৰা মই আপোনাৰ লগত আছোঁ অনবৰতে ছাতুৰ দৰে লগত থাকিম আপুনি মাত্ৰ সাহসেৰে থাকিব গুৱাহাটীত মোৰ ভাল মানুহ চিনাকি আছে প্ৰয়োজন হ'লে তেওঁলোকৰ সহায় বিচাৰিম অভিনৱ ফুকনে থানাত কেছ দিও একো কৰিব নোৱাৰে মোৰতো এনেকুৱা লাগে আচলতে সম্পৰ্কটো বেয়া কৰিবলৈ তেওঁলোকে এনেকুৱা কৰিছে চাচোন চা এতিয়া মই ছোৱালীৰ চিন্তাকে কৰিম নে এইবোৰ কথাৰ কাৰণে উকিল ধৰি কেছ কৰিম কোনটো কৰিম ক আৰু এইবোৰ মানুহৰ লগত কেছ কৰি জানো পাৰ পাম আপোনাক কেছ কৰিবলৈ কোনে কৈছে আপুনি এইবোৰ কথা এনেই ভাবিছে মোৰ মতে সেইখন ঘৰলৈ অদিতি ঘূৰি নগ'লে কথাবোৰ ইমানখিনিতে শেষ হ'ব আহি